নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। খবৰলৈ পৰিছে আমাৰ অসমত এতিয়া মাটিৰ খাজানা বৃদ্ধি কৰি দিয়া হৈছে। আজিকালি খাজানাসমূহ আপোনালোকে দিব লাগে অনলাইনৰ জৰিয়তে। খবৰ লোৱা অনুসৰি আমাৰ অসমত বৃদ্ধি পাইছে 1000% মাটিৰ খাজানা। মানে আগতে আপোনালোকে যিমান টকা দি আছে তাতকৈ যথেষ্ট এতিয়া বৃদ্ধি পাইছে মাটিৰ খাজানা, যিহেতু এতিয়া অনলাইনৰ জৰিয়তে মাটিৰ খাজানা দিব লগা হয়। তো তাৰ কাৰণে একাংশ লোক এতিয়া বিপদত পৰি গৈছে আৰু আজিকালি খাজানা নিদিয়াকৈ থাকিব নোৱাৰি। যথেষ্ট পৰিমাণৰ বৃদ্ধি কৰি দিছে খাজানা অসম চৰকাৰে। অসম চৰকাৰে কিন্তু এই সম্পৰ্কত অকণমান চিন্তা চৰ্চা কৰিব লাগে। যিসকলে দিন হাজিৰা কৰি খায়, যিসকল খেতিয়ক, তেওঁলোকৰ খাজনা দিবৰ কাৰণে অসুবিধা হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু OTT প্লেটফৰ্মত যিকোনো ধৰণৰ ৱেব ছিৰিজ চাই নে নাচায় কমেণ্ট ছেকশ্যনত জনাব। আজিকালি আমাৰ ভাৰতবৰ্ষত চলি থকা OTT প্লেটফৰ্মসমূহত বহুতেই অশ্লীল ভিডিঅ' বা অশ্লীল ৱেব ছিৰিজ পোৱা যায়, যিবিলাক নেকি আপোনালোকে ঘৰৰ মানুহৰ সৈতে চাব নোৱাৰে। ইনফেক্ট আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবতো আজিকালি তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰচাৰ হয়। মানুহক লাগে কেৱল ভিউজ আৰু পইচা, যাৰ কাৰণে নেকি আজিকালি অশ্লীলতকৈও অশ্লীল বস্তু প্ৰচাৰ কৰিবলৈ অকণোৱে কুণ্ঠাবোধ নকৰে মানুহবিলাকে। চাবচোন আজিকালি প্ৰায়বিলাক মানুহে কি কৰে, নিজকে ভাইৰেল কৰিবৰ কাৰণে অশ্লীল ভিডিঅ' পোষ্ট কৰা আৰম্ভ কৰি দিছে। আৰু তেওঁলোকক যদি সোধে তেওঁলোকে ক'ব, আমিতো বেয়া কাম কৰা নাই, যিবিলাক কাম বাহিৰৰ মানুহে কৰি আছে আমি সেইখিনিকেই কৰিছোঁ, মানুহে এইবিলাক চাই ভাল পায় তাৰ কাৰণে আমি আপলোড কৰিছোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষত প্ৰচলিত তেনেধৰণৰ বহুকেইটা OTT প্লেটফৰ্ম বেন কৰিলে। তাৰে ভিতৰত এটা হৈছে মুড এক্স VIP, কোৱেল, তাৰপিছত ডিজি মুভি প্লেক্স, ফিল আৰু জুংগু বুলি এটাৰ প্লেটফৰ্ম বন্ধ কৰিছে, যিবিলাকত নেকি অশ্লীল ভিডিঅ' প্ৰচাৰ কৰা হৈছে। যিসকলে ফেচবুকত এতিয়া তেনেধৰণৰ ভিডিঅ'বিলাক আপলোড কৰিবলৈ লৈছে, ইনষ্টাত কৰিবলৈ লৈছে, ইউটিউবত কৰিবলৈ লৈছে, তেওঁলোকক ৰিকুৱেষ্ট, ইউটিউব, ফেচবুক, ইনষ্টা এইকেইটা এটা বৃহৎ প্লেটফৰ্ম, য'ত নেকি ভিডিঅ' প্ৰস্তুত কৰি বৰ্তমান সময়ত লাখ লাখ মানুহ চলি আছে। গতিকে আপোনালোকে সেই লাখ মানুহবিলাকৰ পেটত লাত নামাৰিব। এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক যদি আপলোড হৈ থাকে ন, কোনোবা দিনা ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবো বন্ধ কৰি দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে 2026ৰ নিৰ্বাচন। নিৰ্বাচনৰ বাবে একাংশ পলিটিকেল পাৰ্টীয়ে জুবিন দাৰ পোষ্টাৰ বেনাৰকো এৰি নিদিলে, কিয়নো এতিয়া পলিটিকেল পাৰ্টীসমূহে নিজৰ কৰ্মৰাজিৰ ওপৰত বেনাৰ বা পোষ্টাৰ তেওঁলোকে য'তে ত'তে আঁৰিছে। আৰু সেই সময়তে আমাৰ অসমৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিলে জুবিন দাৰ বেনাৰৰ ওপৰত একাংশ পলিটিকেল পাৰ্টীয়ে তেওঁলোকৰ পলিটিকেল কেম্পেইনিং চলাইছিলে। মানে জুবিন দাৰ বেনাৰৰ ওপৰত পোষ্টাৰ লগাই দিছিলে, জুবিন দাৰ ছবি আঁকি অংকন কৰি থোৱা হৈছে, তাত তেওঁলোকে বেনাৰ লগাই দিছে। এতিয়া সেই পাৰ্টিটো আন কোনো নহয়, এইটো হৈছে বিজেপি পাৰ্টি। বিজেপি পাৰ্টিৰ হয়তো ওপৰৰ কৰ্মকৰ্তাসকলে সেই কামবিলাক কৰা নাই, তলৰ যিবিলাকক নেকি দায়িত্ব দিয়া হয় তেওঁলোকে সেই বস্তুবিলাক চোৱা নাই। য'তে পাৰে তাতে মুঠতে বেনাৰ লগাই গৈছে। ক'ৰবাত জুবিন দাৰ পেইণ্টিঙৰ ওপৰত বেনাৰ লগাইছে, ক'ৰবাত জুবিন দাৰ পোষ্টাৰৰ ওপৰত লগাইছে। এতিয়া এই বিষয়টোক লৈ গোটেই অসমতে চৰ্চা হ'ল, সকলোৱে এই বিষয়টোক ভাল পোৱা নাই। তাৰ পাছত প্ৰশাসনৰ নিৰ্দেশনা মৰ্মে এতিয়া জুবিন দাৰ পোষ্টাৰৰ ওপৰত য'ত মানে তেওঁলোকৰ পলিটিকেল কেম্পেইনিং চলাইছিলে বা পলিটিকেল বেনাৰবিলাক লগাইছিলে, সকলোবিলাক আঁতৰাই তাত এতিয়া জুবিন দাৰ নতুনকৈ বেনাৰ লগোৱা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া পঢ়ি থকা ল'ৰাবিলাকক নিযুত বাবু আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়োৱা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পঢ়ি থকা ল'ৰাবিলাকক কৈছে যে যিবিলাকে নেকি উশৃংখল কৰিব তেওঁলোকে নিযুত বাবু আঁচনিৰ পইচা নাপাব। মানে যিসকলে ধৰি লওক সেই প্ৰতিবাদত নামিব, যিসকলে নেকি দল সংগঠনৰ সৈতে জড়িত হৈ চৰকাৰৰ বিৰুদ্ধে কিবা কাম কাজ কৰিব, তেওঁলোকে সেই আঁচনিৰ ধন নাপাব বুলি জনাইছে। ছাত্ৰজন শ্ৰেণীত নিয়মিত হ'লেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। অহা বছৰৰ পৰা এই আঁচনিৰ টকা বৃদ্ধি কৰিব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এই আঁচনিৰ ফলত ল'ৰাৰ নামভৰ্তিৰ বাবে 50,000 টকালৈকে লাভ কৰিব বুলি জনাইছে। BEd শিক্ষাৰ্থীৰ বাবে নতুন নিযুত বাবু আৰু নিযুত মইনা আঁচনি লোৱা হ'ব বুলি জনাইছে। মুঠতে যিসকল ল'ৰা আছে তেওঁলোকে যদি নিযুত বাবু আঁচনিৰ মানে সহায় লাগে তেওঁলোকে সেই প্ৰতিবাদ, চৰকাৰৰ বিৰোধী কাম এইবিলাক কৰিব নোৱাৰিব। যদি কৰে তেওঁলোকে এই আঁচনিৰ সুবিধা নাপাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাছাৰৰ পৰা। খবৰ ওলাই পৰিছে কাছাৰত জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি কোনোবা দুৰ্বৃত্তই ভাঙি পেলালে।
কিন্তু এই ক্ষেত্ৰত বিজেপি সম্পূৰ্ণ নিমাত এতিয়া কংগ্ৰেছে এই সন্দৰ্ভত মুখ খুলিছে আৰু তেওঁলোকে কৈছে যে এই কাৰ্যটো মানে গৰিহণাৰ যোগ্য কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি কাছাৰত 10 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি কোনোবা দুৰ্বৃত্তই ভাঙি পেলাইছে প্ৰতিমূৰ্তি ভঙা কাৰ্যক বিজেপিৰ মৌনতা অৱলম্বন কৰিছে য'ত নেকি প্ৰশ্ন উত্থাপিত কৰিছে কংগ্ৰেছ পাৰ্টিয়ে কংগ্ৰেছে কৈছে যে এই কাৰ্যক বাংলাদেশৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰপতি শেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভঙাৰ সৈতে তুলনা কৰিছে কংগ্ৰেছ নেতা অভিজিত পলে এতিয়া দেখা যাওক বিজেপি ফালৰ পৰা কেনে ধৰণৰ ৰিপ্লাই দিয়ে এতিয়া কংগ্ৰেছ বিজেপি বাদ দিছো কিন্তু তেখেত মানে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল গতিকে হেইকন ৰেসপেক্ট সকলোৱে দিব লাগে আৰু জুনে কৰিছে এই কামটো তেখেতলোকক যিমান পাৰে সোনকালে গ্ৰেফতাৰ কৰিব লাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মিজোৰামৰ পৰা খবৰ ওলাই পৰিছে যে মিজোৰামত এতিয়াৰে পৰা যদি কোনোবা মিজো ছোৱালীয়ে অনা মিজোৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেনেহলে সেই ছোৱালীগৰাকীয়ে মিজো পৰিচয় হেৰুৱাব বুলি জনাইছে নতুন আইন অনুসৰি নিষিদ্ধ কৰা হৈছে বহু বিবাহ মিজোৰাম চৰকাৰে সংশোধন কৰিছে 2014 চনৰ বিবাহ আইন মানে মিজোৰামৰ কোনোবা ছোৱালী এজনী মানে অনা মিজোৰাম লৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় তেনেহলে সেই ছোৱালীক মিজোৰামৰ পৰিচয়ৰ পৰা বঞ্চিত কৰা হ'ব বুলি জনাইছে ধৰিলক যেনিবা আমাৰ অসমৰ কোনোবা ছোৱালীয়ে ধৰিলক বাহিৰা কোনোবা লৰাৰ সৈতে বিয়া পাতিলে তো অসমীয়া পৰিচয়টো তেখেতক মানে অতৰাই দিব তেখেতৰ পৰা অসমীয়া পৰিচয় অতৰাই দিব মানে এনেকুৱা কথা আৰু আমাৰ অসমত সেই নিয়ম কৰা নাই সো এক্সাম্পল দিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কংগ্ৰেছ আৰু এজেপিৰ মাজত বৰ্তমান সময়ত এলায়েন্স হৈছে যাৰ কাৰণে নেকি সিটৰ বুজাবুজি হৈছে বৰ্তমান সময়ত সৰু পথাৰক এজেপিৰ বাবে এৰি দিছিলে কংগ্ৰেছৰ তৰফৰ পৰা এতিয়া সৰু পথাৰক এজেপিৰ এৰি দিয়াৰ বাবে একাংশ কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ ফ্ৰণ্টত গৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে কৈছে যে কোনো কাৰণতে সৰু পথাৰ সমষ্টিটোক এজেপিক প্ৰদান কৰিব নোৱাৰিব এজেপিৰ কাৰণে এৰি দিব নোৱাৰিব যদি এজেপিক এৰি দিয়ে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে মুণ্ডন কৰিব বুলি জনাইছে আৰু ইয়াৰ বাবে জগৰীয়া হ'ব গৌৰৱ গগৈ মানে পলিটিক মানে তেওঁলোকৰ যিবিলাক কৰ্মকৰ্তা আছে ন ক'বলৈ গ'লে কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেই নিজৰ দলটোক মানে ধ্বংস কৰি দিছে কংগ্ৰেছ পাৰ্টিটোক ধ্বংস কৰি দিছে মানে ইয়াতে বুজাবুজি নহব এটা যত নেকি আপোনাৰ বিজেপি আৰু এজেপিৰ মিত্ৰতা হয় তাত যদি কিবা কাৰণত ওপৰ মহলৰ পৰা এজেপিক টিকট দিয়ে তাত বাকি বিজেপি মানুহবিলাকে মানে সহায় সহযোগ কৰে কিন্তু ইয়াতে আকৌ উলুটা দেখিবলৈ পাইছো আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰহাৰ পৰা খবৰ ওলাই পৰিছে 4 মাৰ্চত মুকলি কৰা হ'ব ৰহাৰ জুঙাল বহুল আধুনিক পৰ্যটন ক্ষেত্ৰ নৱনিৰ্মিত প্ৰকল্পটো মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো আপুনি বাৰু ভিডিওটো ৰহাৰ পৰা চাই আছে নেকি কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত বৰ এটা আজব কাণ্ড সংঘটিত হৈছে এখন বিয়া চলি আছিল বিয়া চলি থকাৰ মাজতেই কোনোবা এজন ব্যক্তি আহি কইনা গৰাকীক ফ্ৰণ্টৰ পৰা গুলিয়াই থৈ যায় এই কাণ্ড হৈছে বিহাৰত আৰু বিহাৰৰ পৰা এনেধৰণৰ বহু খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি এনেকুৱা হয় বিহাৰত বোলে লৰাবিলাকক ৰাজপথৰ পৰা উঠাই লৈ যায় তেওঁলোকক মানে দম দি কিছু গেং আছে দম দি ছোৱালীৰ সৈতে বিয়া পাতি দিয়ে ধৰিলক আপোনাৰ ঘৰত ছোৱালী এগৰাকী আছে আপুনি কোনোবা এজন চৰকাৰী চাকৰিয়ালৰ সৈতে বিয়া দিব বিচাৰে আপুনি কি কৰিলে মানে সেই গেঙক যেনিবা আপুনি সুপাৰি দিলে যে মই সেই লৰাটোৰ সৈতে বিয়া কৰাব বিচাৰো এয়া পইচা ল তই মানে বিয়া পাতি দিব লাগিব তো তেওঁলোকে কি কৰে সেই চৰকাৰী চাকৰিয়ালজনক ধৰি বান্ধি যেনেকৈ নহওক মানে বিয়া পাতি দিয়ে পাছত যদি সেই যুৱকজনে মানে সেই ছোৱালীগৰাকীৰ সৈতে মানে হোৱা বিয়াখনক অমান্তি কৰিব বিচাৰে তেতিয়া সেই যুৱকজনৰ ওপৰতে উলুটা কি কৰে কেছ কৰি দিয়ে এইবিলাক হয় বিহাৰত আৰু বিহাৰত এনেকুৱা ধৰণৰ বিবাহ মানে হৈয়ে থাকে বোলে প্ৰত্যেক বছৰে 8000তকৈ অধিক এনে ধৰণৰ বিয়া হয় আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ডোনাল্ড ট্ৰাম্পে এতিয়া আমাৰ ভাৰতৰ ওপৰত ইটোৰ পাছত সিটো বস্তুত কৰ বৃদ্ধি কৰি গৈ আছে মানে ট্যাক্স বৃদ্ধি কৰি গৈ আছে খবৰ লাই পৰিছে যিবিলাক বস্তু নেকি ভাৰতলৈ আহিব আমেৰিকাৰ পৰা সেই বস্তুসমূহত বোলে 126% পৰ্যন্ত কৰ আৰোপ কৰিব বুলি জনাইছে 126% পৰ্যন্ত কৰ আৰোপ কৰিব ভাৰতক ডোনাল্ড ট্ৰাম্পৰ প্ৰচণ্ড আঘাত সৌৰ সামগ্ৰীত 126% পৰ্যন্ত কৰ আৰোপৰ প্ৰস্তাৱ কৰা হৈছে আমাৰ ভাৰতলৈ যিবিলাক নেকি সৌৰ সামগ্ৰী আমেৰিকাৰ পৰা আহিব সেইবিলাকত 126% ট্যাক্স আৰোপ কৰিব
কি যে হ'ব মানে আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত যেনেকৈ পাৰে তেনেকৈ মন মানি চলাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰবাসীৰ কাৰণে লখিমপুৰৰ দলহাটৰ কঁঠালপুখুৰী ষ্টেচনত এতিয়া খবৰ ওলোৱা অনুসৰি কঁঠালপুখুৰী ষ্টেচনত ৰব লাচিত এক্সপ্ৰেছ 26 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব এই সুবিধা 28 ফেব্ৰুৱাৰীৰ পৰা এই সুবিধা আৰম্ভ কৰিব বুলি জনাইছে দলহাট ফুলবাৰী ৰাইজৰ বাবে এটা সুখবৰ কঁঠালপুখুৰী ষ্টেচনত ৰব লাচিত এক্সপ্ৰেছ 28 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব এই সুবিধা গুৱাহাটী অভিমুখী ৰেল এতিয়া কঁঠালপুখুৰী ষ্টেচনত নিশা 11:33 গৈ পাবগে বুলি জনাইছে মুকং চেলেং অভিমুখী লাচিত এক্সপ্ৰেছ কঁঠালপুখুৰী ষ্টেচনত উপস্থিত হ'ব পুৱতি নিশা 2:51 তো কঁঠালপুখুৰীবাসী তথা দলুহাটবাসী ৰাইজৰ কাৰণে এইটো এটা ভাল খবৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে উচ্চতম ন্যায়ালয় ফালৰ পৰা এটা নিৰ্দেশনা প্ৰদান কৰা হৈছে এতিয়াৰে পৰা কোনো জাতি বা কোনো ধৰ্মৰ মানে টাৰ্গেট কৰি কোনো লোকে বিৰূপ মন্তব্য কৰিব নোৱাৰিব ধৰি লওক মুছলমানক টাৰ্গেট কৰি অসমীয়াক টাৰ্গেট কৰি বা তেওঁলোকৰ ইছলাম ধৰ্মক টাৰ্গেট কৰি বা হিন্দু ধৰ্মক টাৰ্গেট কৰি কোনো লোকে এতিয়াৰে পৰা উচ্চতনিমূলক মন্তব্য বা কোনো ধৰণৰ মন্তব্য কৰিব নোৱাৰিব আৰু যদি কৰে তেখেতক আইনৰ ৰুখত নিয়া হ'ব বুলি নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয় ফালৰ পৰা উচ্চতম ন্যায়ালয়ে কৈছে যে এতিয়াৰে পৰা ধৰ্ম ভাষা জাত বা অঞ্চল ভিত্তিত কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি কৰিব নোৱাৰিব কিছু কাম-কাজ বা মন্তব্য যিকোনো মাধ্যমৰ জৰিয়তে বক্তৃতা মিম কাৰ্টুন দৃশ্যশিল্পী আদিৰে কোনোবা সম্প্ৰদায়ৰ ওপৰত অৱমাননা কৰা নিন্দা প্ৰকাশ কৰা অসাংবিধানিক সন্মতভাৱে অনুমোদনযোগ্য নহয় বুলি জনাইছে উচ্চ সাংবিধানিক পদত অধিষ্ঠিত হৈ সংবিধানৰ সন্মান বজাই ৰাখিবৰ কাৰণে শপত লোৱাসকলৰ বাবে এয়া বিশেষভাৱে প্ৰযোজ্য হ'ব বুলি জনাইছে মানে যিসকল নেকি মন্ত্ৰী বিষয়া এমএলএ থাকিব তেওঁলোকৰ কাৰণে এই নিয়মটো মানে প্ৰযোজ্য হ'ব আৰু তাৰ লগতে বাকীবিলাকৰ কাৰণেতো হ'বই আমাৰবিলাকৰ কাৰণে কিন্তু তাৰ লগতে মন্ত্ৰী বিষয়া এইবিলাকৰ কাৰণেও প্ৰযোজ্য হ'ব বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে গুৱাহাটী মহানগৰবাসীৰ কাৰণে তো গুৱাহাটী মহানগৰবাসীত যিসকলে নেকি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰে মানে যিসকলৰ নেকি অনুজ্ঞাপত্ৰ আছে বন্ধুক ৰাখিবৰ কাৰণে তো তেওঁলোকে এসপ্তাহৰ ভিতৰত বন্ধুক জমা কৰিব লাগিব মানে তেওঁলোকৰ অস্ত্ৰ জমা কৰিব লাগিব লাইসেন্স নাথাকিলেতো সেইটো জেলেই হ'ব কিন্তু লাইসেন্স থকা সকলেও জমা কৰিব লাগিব কিন্তু আগন্তুক আহি আছে নিৰ্বাচন গতিকে নিৰ্বাচনৰ বাবে এইটো এটা সতৰ্কতাৰ কাৰণে সকলোৰে পৰা বন্ধুক তেওঁলোকৰ বা যি অস্ত্ৰ লৈ ৰাখিছে সেই অস্ত্ৰ জমা কৰিবৰ কাৰণে নিৰ্দেশনা দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ এটা ছাত্ৰী নিবাসত এতিয়া বোলে হিডেন কেমেৰা ওলাইছে খবৰ লোৱা অনুসৰি ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰা জালুকবাৰীৰ টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানত এই চাঞ্চল্যকৰ ঘটনা হৈছে চাবোনৰ পেকেটৰ ভিতৰত ৰখা হৈছিল কেমেৰাটো গোপন কেমেৰাত বন্দী 5 দিনৰ দৃশ্য এটা কোনে কৰিলে নাজানো আৰু কিন্তু মানে ছাত্ৰী নিবাসৰ বাথৰুমৰ ভিতৰত চাবোনৰ পেকেটৰ ভিতৰত ভৰাই ৰাখিছিলে বোলে কেমেৰা আৰু সেই কেমেৰাৰে সম্পূৰ্ণ দৃশ্য 5 দিনৰ দৃশ্য ৰেকৰ্ডিং কৰা হৈছিল যোনে কামটো কৰিছে ধৰিলৈ গৰু বিতৰণ দিব লাগে লৰাই হওক বা ছোৱালীয়ে হওক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিজেপি পাৰ্টিৰ ওপৰত বিজেপি আৰম্ভ হৈছে এতিয়া নিৰ্বাচনৰ প্ৰচাৰৰ বাবে খবৰ লোৱা অনুসৰি বিজেপিয়ে এতিয়া কেইবাখনো ইছুজু বাহন আনিছে বিজেপিয়ে প্ৰায় 12খন ইছুজু বাহন ৰেডি কৰিছে যিকেইখনক গেৰুৱা ৰঙেৰে মানে ৰং কৰিছে আৰু সেই গাড়ীকেইখনে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব বিভিন্ন স্থানত গেৰুৱা কালাৰেৰে মানে ৰং কৰি দিছে আৰু পুৰা মানে নিৰ্বাচনী প্ৰচাৰ চলাব যেহেতু এতিয়া আহি গ'ল নিৰ্বাচনী বতৰ গতিকে নিৰ্বাচনী বতৰত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ চলাব এবাৰ বিজেপিয়ে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ থাকে যে আমাৰ অসমত নতুনকৈ যি নিযুক্তি হৈছে সেই নিযুক্তিত কোনো ধৰণৰ বেমেজালি হোৱা নাই 1 টকাও নিদিয়াকৈ চাকৰি লৈছে 1 টকাও নিদিয়াকৈ চাকৰি লৈছে সেইটো সকলোৱে বিশ্বাস কৰিছে কিন্তু এতিয়া খবৰ ওলাই পৰিছে এডিআৰই এক্সামত বোলে বহিৰাগত লোকে চাকৰি লাভ কৰিছে বৰ্তমান সময়ত চাহ জনগোষ্ঠীয় লোকসকলক 3% সিট সংৰক্ষণ দিয়া হয় তো সেই সংৰক্ষণৰ মানে সুযোগ লৈছে একাংশ বিহাৰী মানুহে বা একাংশ বহিৰাগত ইয়াৰ সুযোগ লৈছে ভুৱা সাৰ্টিফিকেটেৰে চাকৰি লৈছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি চাহ জনগোষ্ঠীৰ নামত চাকৰি ললে বহিৰাগত প্ৰাৰ্থীয়ে 108টা চাকৰি ললে সন্দেহজনক প্ৰাৰ্থীয়ে
মানে যি স্বচ্ছতাৰ কথা কৈ থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে তো ইয়াক কি হৈছে মানে খেলটো তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান পাৰে সোনকালে সেই চাকৰিয়ালসকলক আইডেন্টিফাই কৰি লগে লগে তেওঁলোকক শাস্তি দিব লাগে সেই যিকেইটা পোষ্টত তেওঁলোকে চাকৰি লৈছে ন লগে লগে তেওঁলোকক বাতিল কৰিব লাগে আৰু সিধা কথা তেওঁলোকক শাস্তি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে মৰিগাঁৱৰ পৰা খবৰ লাইছে মৰিগাঁৱত এখন নিৰ্মীয়মান দলং বোলে খহি পৰিলে এই মাহতে এতিয়ালৈকে তিনিখন তেনেকুৱা দলং খহি পৰাৰ খবৰ আমি এতিয়ালৈকে লাভ কৰিছো খবৰ লোৱা অনুসৰি মৰিগাঁও লাহৰীঘাটত ভয়ংকৰ অঘটন লাহৰীঘাট লালি বিলৰ ওপৰত থকা দলং ভাঙি পৰিল বুলি খবৰ ওলাই পৰিছে দলংখন নিৰ্মীয়মান অৱস্থাত আছিলে মানে বনাই আছিল আৰু তাৰ পিছত কি হ'ল দলংখন খহি পৰিল বনাই থকা অৱস্থাতে মানে নিৰ্মীয়মান অৱস্থাতে দলংখন খহি পৰিলে গতিকে কেনেকুৱা কাম চলিছে মানে খুব নিম্ন মানদণ্ডৰ কাম চলিছে যেন পাইছো এতিয়ালৈকে তিনিখন দলঙৰ খবৰ তেনেকুৱা শুনা পাইছো আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে এপিডিএছএলৰ ফালৰ পৰা ঘোষণা কৰিছে যে 28 ফেব্ৰুৱাৰী ৰাতি 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈকে তেওঁলোকৰ এপিডিএছএলৰ পোৰ্টেল 36 ঘণ্টাৰ কাৰণে বন্ধ থাকিব গতিকে এই সময়ছোৱাত যিসকলৰ নেকি পোষ্টপেইড কাৰেণ্ট তেওঁলোকৰো প্ৰব্লেম নাই যিসকলৰ প্ৰিপেইড কাৰেণ্ট তেওঁলোকৰ প্ৰব্লেম হ'ব তেওঁলোকৰ যদি বেলেন্স মানে নাইকিয়া হৈ আছে তেওঁলোকে আগতীয়াকৈ ৰিচাৰ্জ কৰি ৰাখক কাৰণ সেই সময়ছোৱাত আপোনালোকে ৰিচাৰ্জ কৰিলেও আপোনালোকে কাৰেণ্ট নাপাব ঠিক আছে যদি কাৰেণ্ট কাটি দিয়ে কাৰেণ্ট নাপাব তো সেই কাৰণে যিসকলৰ নেকি প্ৰিপেইড মিটাৰ আছে তেওঁলোকক বেলেন্স শীট চেক কৰি বেলেন্স মেইনটেইন কৰি ৰাখিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে 36 ঘণ্টাৰ কাৰণে কাৰেণ্ট কাটিব তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম